সেইকাৰণে কৃষ্ণই বাল্যকালতে গকুলত কেইবাটাও অসুৰ বধ কৰি লৈছে কাৰণ তেওঁ বাল্যকালতে অৰ্থাৎ সৰু কালতে যদি সেই অসুৰবিলাক মাৰি নলয় বাহিৰত অসুৰ সজাই দেখুৱাইছে আচলতে কি ইনব্ৰাউন আমাৰ জন্মগত যিটো প্ৰবৃত্তি আমাৰ চৰিত্ৰ সেইটো আমাৰ জন্মগতভাৱে লাগি আহে গতিকে সৰু কালৰ পৰা বেয়া স্বভাৱ বেয়া ভাৱ বেয়া চিন্তাবিলাক আমি অতৰাব লাগে সেইকাৰণে তেওঁ বাল্যকালতে আসুৰিক প্ৰবৃত্তিবিলাকক মাৰি দেখুৱাইছে বাহিৰত অসুৰ সজাইছে তাৰ ভিতৰত অন্যতম অসুৰ হৈছে বকাসুৰ বকাসুৰ মানে বক মানে বগলী বাহিৰটো দেখিবলৈ বগা কিন্তু ভিতৰত কপট এটা আছে পানী জুৱলিত জুপ লৈ থাকে মুখৰ আগত পালে থপকে ধৰে আৰু খায় আমাৰ সমাজত কিছুমান মানুহ আছে সাজে পোছাকে কথাই বতৰাই চেলেং গামোচা লৈ ধুনীয়া ভকত কিন্তু অন্তৰত থাকে কপট সুবিধা পালে সীমা ঠেলে সুবিধা পালে স্বাৰ্থ আদায় কৰি লয় এনেকুৱা স্বভাৱ যদি কাৰোবাৰ অন্তৰত আছে আজি ইয়াতে এৰিব সেইকাৰণে কৃষ্ণই বকাসুৰক দুফাল কৰি মাৰি দিছে দুফাল কৰি দৈত্যবিলাকক বেলেগ বেলেগ পদ্ধতিৰে বধ কৰিছে মনত ৰাখিব প্ৰতিটো পদ্ধতিত দৰ্শন সোমাই আছে বকাসুৰক দুফাল কৰি দিছে কি বুলি বাহিৰটো যেনেকুৱা বগা ভিতৰটো বগা সত্যে সত্যে সখী মই কহিলো বুজাই বেশদাৰী লোকৰ কিঞ্চিত একো গতি নাই নভৰে কলসী যেন নিয়ৰৰ জলে জানিবা তাহাৰো গতি নাহি একো কালে গতিকে আপুনি মুখত এটা পেটত এটা কৈ ভগতি কৰিলে আপুনি কেতিয়াও গতি পাব নোৱাৰে আপোনাক জমনগৰত অৰ্থাৎ দুখ কষ্ট দিব ভগৱানে কাৰণ আমি ভগৱানক ঠগিব নোৱাৰোঁ আমি কাক ঠগিব পাৰোঁ মাধৱদেৱে কৈছে তুমি মোক ভাণ্ডা তোমাক মই ভাণ্ডু 14 সাক্ষীক ভাণ্ডিবা কোনো উপায় আমাৰ লগত ভগৱন্ত 14 জন সাক্ষী নিয়োগ কৰি থৈছে দেৱতা কাক কাক থৈছে চকুৰ লগত সূৰ্য দেৱতা কাণৰ লগত দগদিকপাল নাকৰ লগত অশ্বিনী কুমাৰ মুখৰ লগত অগ্নি দেৱতা জিভাৰ লগত বৰুণ দেৱতা হাতৰ লগত ইন্দ্ৰ দেৱতা ছালৰ লগত বায়ু দেৱতা ভৰিৰ লগত বিষ্ণু দেৱতা সেইকাৰণে আমি ভৰিত সেৱা কৰোঁ ভগৱানৰ বিষ্ণুত থাকে গুহ্যৰ লগত মিত্ৰ দেৱতা লিংগৰ লগত প্ৰজাপতি বুদ্ধিৰ লগত ব্ৰহ্মা চিত্ৰৰ লগত বাসুদেৱ মনৰ লগত চন্দ্ৰ অহংকাৰ লগত ৰুদ্ৰ 14 ভুৱনে লোক আছে যত মানে সবাহাৰে ন্যায় অনীতি দেখে বিদ্যমানে চিত্তগুপ্ত নামে দুই লিখক নিৰ্ভয় সবাহাৰে পাপ পুণ্য তেৰেজ কৰে গুপুত পাপক গুপ্ত লিখকে লিখয় দেখা মানে পাপ চিত্ৰ লিখন্ত নিশ্চয় 14 জন সাক্ষীতাৰ থাকয় লগত ভান্দিবে নোৱাৰে পাপ পুণ্য আছে যত আজি আমি সকলো ভাগত শুনিবলৈ আহিছোঁ আহিলেই পুণ্য হয় ইয়ালৈ আহিলেই পুণ্য হয় উপজয় পুণ্য পাপ হুৱে দূৰ মিলে মহামুখ্য সুখ প্ৰচুৰ কিন্তু ভাগত শুনিবলৈ আহি যদি গ্ৰাম্য কথা পাতি থাকে তেতিয়াহ'লে কি হ'ব আপুনি তাত হুলস্থুল কৰি থকাৰ কাৰণে ইয়াত একান্ত মনে শুনি থকা মানুহৰ যদি অসুবিধা হৈছে কথা পতা কিজনৰ কি হ'ব পাপায় পৰপীড়নম আপুনি গ্ৰাম্য কথা পাতি যদি ঈশ্বৰ কথা শুনাত বাধা নিষেধ কৰিছে আপোনাৰ পাপ লৈ যাব লাগিব মনত ৰাখিব কথাটো মই এতিয়া দেখিছোঁ আপোনালোক সকলোৱে মোলৈ চাই আছে মই ভাবিছোঁ চবেই মোৰ মুখলৈ চাই আছে কিন্তু কোনোবাই মনতে ভাবিছে এতিয়া ইমান দীঘলীয়া ভাষণ দিলে দেখোন খোৱা সময় পাৰেই হৈ যাব ঘৰলৈ যাম বা কেতিয়া বা ল'ৰা ছোৱালীকেইটা এৰি থৈ আহিছোঁ খাইছে বা কি নাখাইছে বা কি ঘৰত ব্যৱসায়টো লোকৰ হাতত দি থৈ আহিছোঁ কি বা কৰিছে ইত্যাদি ইত্যাদি আপুনি যদি ইয়াতে বহি মোৰ মুখলৈ চাই মনে মনে যদি অন্য ঘৰত এৰি থৈ অহা কামৰ কথা ভাবিছে গুপুতে ক'ব মাধৱে মানে ভাগৱত ব্যাখ্যা পাঠত ব্যাখ্যাত থকাও হয় আৰু পাঠকৰ মুখলৈ চাই থকাও হয় কিন্তু মনে মনে এইটো ভাবি আছে লগে লগে নম্বৰ কাটি দিব দেই আপুনি পুৰা নম্বৰ নাপাব আৰু নম্বৰ আপোনাৰ কাটি দিব কোনে গুপুত কেৰেণীয়ে আপোনাৰ আনে নেদেখাটো তেওঁ দেখে আৰু এই প্ৰতিবেদনখন কোনদিনা লৈ যাব আমাৰ পঞ্চম স্কন্ধ ভাগৱতত কৈছে কাল সৰ্পে চুম্পিয়া আশ্ৰয় পৃষ্ঠ ভাগে চেগচাই কোনোদিনা ধৰিবেক ৰাগে কোনোমতে নৰৱে নেৰাৱে টানো হাত কৃষ্ণত ভকতি যেবে নকৰে সাক্ষাৎ আজিৰ দৰে কৃষ্ণ ভকতি নকৰা জীৱই কেতিয়াও এই কালৰ হাতৰ পৰা নিজক ৰক্ষা কৰিব নোৱাৰিব আমাৰ 24 তত্ত্বৰ দেহটো কি হৈ যাব কাল সৰ্পই দংশন কৰাৰ লগে লগে কাষ্ঠ যেন থাকিবেক মাটিত পৰিয়া হেন দেহ আপোনাৰো বুলাকি লাগিয়া আমাৰ যিদিনাখন কাল সৰ্পই শেষ খুঁটটো মাৰিব 24 তত্ত্বৰ দৃশ্যমান দেহাটো মাটিত পৰি থাকিব তাৰ পৰা অদৃশ্য নেদেখা দেহ এটা ওলাই যাব যাক মানে ভাগৱতে কৈছে কি একাদশ ইন্দ্ৰিয় আৰু 5টা বিষয় লিংগ দেহ বুলি তাকো জানিবা নিশ্চয় আমাৰ দেহৰ পৰা আমাৰ এই 24 তত্ত্বৰ দেহটো পৰি থকাৰ পিছত নেদেখা দেহ এটা ওলাই যাব তাত 16টা তত্ত্ব থাকিব ইংৰাজীত কৈছে ডিজায়াৰ বডি বাসনা কঢ়িয়াই নিয়া দেহ এটো আনসিন ইয়াক চকুৰে নেদেখে চকুৰে নেদেখা 16 তত্ত্ব দেহৰ লগত
14 জন সাক্ষী 2 জন কেৰেণীয়ে আপুনি জন্মৰ পৰা মৃত্যুৰ দিনলৈকে কিমান ভাল কাম কৰি পুণ্য অৰ্জন কৰিলে আৰু কিমান বেয়া কাম কৰি পাপ অৰ্জন কৰিলে তাৰ টোপোলা দুটা লৈ যাব পুত্ৰ বাৰ্জা ঐশ্বৰ্য থাকিব ঐতে পৰি যিমান পকা ঘৰ বনালে গাড়ী মটৰ কিনিলে মাটি সম্পত্তি ল'লে সব ইয়াতে এৰি থৈ যাব লাগিব বুলি ভাগৱতে কৈছে দেই পুত্ৰ ভাৰ্জা ঐশ্বৰ্য থাকিব ঐতে পৰি পাপ পুণ্য দুই যাব লগত সত্তৰি আমি প্ৰত্যেকই পাপ আৰু পুণ্যৰ টোপোলা দুটা লৈ যাব লাগিব পুণ্যৰ টোপোলাটো যদি বেছি হয় আপগ্ৰেড আপুনি ওপৰলৈ যাব আৰু যদি পাপৰ টোপোলা বেছি হয় ডিগ্ৰেড তললৈ যাব এই চক্ৰটোকে ঘূৰাইছে চক্ৰবত পৰিৱৰ্তনতে দুখানিছ সুখানিছ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰি আমি ভাগৱত শুনিবলৈ আহিব লাগে বেয়া স্বভাৱবোৰ এৰি ভাল ল'বৰ কাৰণে ভাগৱত নুশুনা মানুহে কোনটো বেয়া কোনটো ভাল তাকে ক'ব নোৱাৰে আজি বহুত জনা শুনা মানুহে আনক হিংসা কৰে আনক দুখ দিয়ে আঘাত দিয়ে আনৰ হোৱা দেখিব নোৱাৰে তেনেকুৱা স্বভাৱ যদি কাৰোবাৰ আছে ইয়াতে এৰিব আমাৰ দশম স্কন্ধ ভাগৱতত কৃষ্ণই কৈছে পৰৰ সম্পদ দেখি মৰে যিটো চক্ষু পুৰি তাৰ আশা সবে হুৱে নষ্ট তোমাতো বিমুখ ভইলে একো আত সুখ নাই মিছা সবে যত কৰে কষ্ট আপুনি যিমান কষ্ট কৰি ধন টকা পইচা উপাৰ্জন নকৰক কিংবা এই হৃদয়খনত তেওঁ থকা জেগাখনত যদি আনৰ হিংসা ভাৱ থাকে তেওঁক ভগৱানে কেতিয়াও মনৰ কামনা পূৰণ নকৰে আপোনাৰ মনৰ কামনা ভগৱানে পূৰণ কৰিব আপুনি কিবা এটা কাম কৰিছে তাত আপোনাৰ কামনা আৰু বাসনা আছে কৰবালৈ যাত্ৰা কৰি ওলাইছে তাত লক্ষ্য আৰু উদ্দেশ্য আছে আপোনাৰ লক্ষ্য আৰু উদ্দেশ্য আপোনাৰ কামনাৰ আৰু বাসনা কোনে পূৰণ কৰিব ভগৱানে কৈছে মই কৰিম মই পূৰ্ণ কাম তোমালোক অকাম মই স্বতন্ত্ৰ তোমালোক পৰতন্ত্ৰ তোমালোকে বহুত দিনৰ পৰা ক'বলৈ যাম বুলি ভাবি থাকিলেও নিৰ্দিষ্ট দিনা যাব নোৱাৰিবও পাৰা যদি মই যাব নিদিওঁ খাম বুলি বাঢ়ি লোৱা ভাত কাঁহীও খাবলৈ নাপাব পাৰা যদি মই খাব নিদিওঁ শুম বুলি পাৰি লোৱা বিচনাখনতো শুবলৈ নাপাব পাৰা যদি মই শুব নিদিওঁ মই স্বতন্ত্ৰ তোমালোক পৰতন্ত্ৰ মই পূৰ্ণ কাম তোমালোক অকাম এই কথা জানি মই গুৰু ৰূপে ভাগৱতত নিয়ম বান্ধি থৈ আহিছোঁ যে কৰ্মবিলাক কৰোঁতে সদায় মুঠ অৰ্পণ কৰি কৰিবলৈ শিকিব আৰু শিকাবা ল'ৰা ছোৱালীকো শিকাব নিজেও শিকিব যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ তেবে অপ্ৰয়াসে সিজি বেক প্ৰয়োজন আপোনাৰ মনৰ কামনা ভগৱন্তই পূৰণ কৰিব মই কৰিছোঁ বুলি ভাবিব নালাগিব মই কৰিছোঁ বুলি ভাবিলে অহংকাৰ হ'ব সমস্ত কৰ্মক মই কৰোঁ বুলি মানে অহংকাৰ বুলি তাকো জানিবা আপুনি যদি মই কৰিছোঁ মই এই পকা ঘৰ মই বনাইছোঁ এই মাটি সম্পত্তি মই লৈছোঁ এই গাড়ী মই লৈছোঁ এই বুলি যদি অহংকাৰ ভাবে মই কৰিছোঁ বুলি ভাবিলে অহংকাৰ হ'ব নাই প্ৰভুৱে দিছে আমি নিমিত্ত এই ভাবলৈ দায়িত্ব ভাৱটো আপুনি আনিব লাগিব মনলৈ আপুনি যদি অহংকাৰ ভাৱ কৰি লৈ পেলাই যায় আপুনি মইনো কোন মানে অহংকাৰত এদিন তেওঁৰ মানে 12 বৈষ্ণৱৰ শ্ৰেষ্ঠ বৈষ্ণৱ মানে হেৰি এই নাৰদো সুন্দৰ ঠাইত বান্দৰ কৰি থৈ দিছিলে নাৰদে এদিন বৈকুণ্ঠত গৈ কৃষ্ণৰ লগত সংলাপ কৰোঁতে প্ৰসংগক্ৰমে কৈছিল প্ৰভু মত্যত মোৰ সমান ধুনীয়া ব্যক্তি সুন্দৰ ব্যক্তি আৰু দ্বিতীয় নাই কৃষ্ণ মিচিককৈ হাঁহি ক'লে হেৰা এইটো কথা মোৰ আগতে যি ক'লা দেই আনৰ আগত নক'বা নাৰদে মনে মনে শুনি থাকিলে নামি অহাৰ লগে লগে আকৌ ভাৱটো আহি গ'ল মই দেখিবলৈ সুন্দৰ সেইটো ক'লেও অপৰাধ হয়নে আকৌ অহংকাৰটো আহি গ'ল ভগৱানটো চবৰে হৃদয়তে আছে সমস্ত ভূতৰে মই আছোঁ হৃদয়ত আপুনি কি ভাবে চব জানে এওঁ অহংকাৰটো আকৌ আহিল গতিকে এওঁক যদি সংস্কাৰ কৰি দিন দিয়া যায় এওঁ এই বাহিৰৰ সৌন্দৰ্যই এওঁক সমাজৰ পৰা আঁতৰ কৰি দিব আমাৰ এতিয়া কিছুমান ধুনীয়া দেখিবলৈ বগা চগা হ'লে ক'লা মানুহৰ ফালে নাচায় নামাতেই তেনেকুৱা স্বভাৱ আছে যদি এৰিব দেই আপোনাৰ ধুনীয়া সৌন্দৰ্যটো সাধনাৰ বস্তু পূৰ্বজন্মত সাধন কৰি আছে কপহুৱা গাঁৱত মই ধুনীয়া বগা চগা গাভৰু ছোৱালী এজনী হৈ জন্ম ল'ব লাগিব মই এজনী ধুনীয়া বোৱাৰী হৈ মই এজন ধুনীয়া মতা মানুহ হৈ মই এটা ধুনীয়া ডেকা ল'ৰা হৈ জন্ম ল'ব লাগিব বুলি আপোনাৰ সাধনা কৰি আছে সেইকাৰণে আপুনি এইখন গাঁৱত সুন্দৰ হৈ জন্ম লৈছে গতিকে সেই সুন্দৰ ভগৱন্ত প্ৰদত্ত আপোনাৰ বাসনাৰ অনুকূলে দি থৈছে তাক লৈ যাতে আপুনি গৰ্ব কৰিব লগা নহয় আপুনি মইনো কোন নাৰদে গৰ্ব কৰিছিলে মোতকৈ সুন্দৰ নাই এই বুলি ভবাৰ লগে লগে ভগৱানে ভাবিলে এতিয়া এওঁ এই সৌন্দৰ্যই এওঁ সমাজৰ পৰা অতৰাই লৈ যাব ইয়াক সংস্কাৰ নকৰিলে উপায় নাই তেওঁ সংস্কাৰ কৰাৰ উদ্দেশ্যে তাৎক্ষণিকভাৱে কৰ্ম আঁচনি কৰি নাৰদ গৈ থকা বাটতে এটা স্বয়ম্বৰ পাতি দিলে স্বয়ম্বৰৰ মহিলাগৰাকী বিশ্ব সুন্দৰী তেওঁ সুন্দৰকহে মালা পিন্ধাব গতিকে নাৰদৰ কাণত পৰি গ'ল মোতকেতো সুন্দৰ পৃথিৱীত আৰু দ্বিতীয় নাই আজি এগৰাকী ময়ে লোৱা হওক এই বুলি স্বয়ম্বৰৰ প্ৰথম আসনখনতে গৈ বহি আছে কাষতে গন্ধৰ্ব দেৱতাৰ ভিতৰত গন্ধৰ্ববিলাক ধুনীয়া তাৰপিছত ৰজা মহাৰজা যেতিয়া কইনাই মালা লৈ আহিছে নাৰদে ভাবিলে আজি মোৰ ডিঙিতটো সোমাবই আৰু ওচৰ পোৱাৰ লগে লগে ডিঙিটো আগবঢ়াই দিয়াৰ লগে লগে কইনাই যেতিয়া তেওঁলোকে কটাক্ষ দৃষ্টি চাই আগবাঢ়ি গ'ল ইজনক কৈছে কি হ'ল কথাটো বোলে আইনাখন চোৱাগেচোন আইনাখন চাইছে বান্দৰ হৈ আছে নাৰদক বান্দৰ কৰি বহুৱাই থৈ দিছে
নাৰদে গম পালে এইটো প্ৰভুৰ কাম লগে লগে নাৰদেও অভিশাপ দি দিলে প্ৰভু তুমি মোক বান্দৰ কৰিলা তুমিও বান্দৰৰ সহায় লৈহে উদ্ধাৰ হ'ব লাগিব সেইকাৰণে ভকতৰ অভিশাপ অনুসৰি তেতা যুগত ৰাম অৱতাৰত বান্দৰৰ সহায় লৈ সীতাক উদ্ধাৰ কৰিব লগা হৈছে এইবোৰ কাহিনী উপকাহিনীৰ দ্বাৰা আমাক কি দিছে যে আমি বাহ্যিকতাক লৈ যিবোৰ বিনাশী সম্পদক লৈ যাতে আমি অভিমান কৰিব লগা নহয় অবিনাশী আত্মাৰ ধৰ্ম ল'ব লাগিব ভগৱন্তই কৈছে তোমাক 10 কপহুৱা গাঁৱৰ ভিতৰত আটাইতকৈ ধনী মানুহ আটাইতকৈ জ্ঞানী মানুহ আটাইতকৈ বিদ্যা মই তোমাক 10 কপহুৱা গাঁৱৰ আটাইতকৈ ধনী মানুহ তোমাক মই জ্ঞানী মানুহ তোমাক বিদ্যাৱন্ত তোমাক সম্পদশালী কৰি পঠাইছোঁ কিয় পঠাইছোঁ মই দিয়া প্ৰতিভাটো মোৰ কামত ব্যৱহাৰ কৰিবলৈ তুমি শিকিবা মনত ৰাখিব আপোনালোকৰ গাঁওখনৰ কোনোবা ধনী বিদ্যাৱন্ত জ্ঞানী বুদ্ধিমান সম্পদশালী লোক আছে যদি ভগৱন্তই আপোনাৰ পৰা কি বিচাৰিছে তুমি ধনী মানুহ হৈ দুখীয়া মানুহবিলাকক যাতে অকণমান আগবঢ়াই নিয়াত সহায় কৰিবা তুমি জ্ঞানী হৈ অজ্ঞানীজনক আগুৱাই নিয়াত সহায় কৰিবা গতিকে মোৰ প্ৰদত্ত প্ৰতিভাটো মোৰ কামত ব্যৱহাৰ কৰিবলৈ শিকিবা মই মানে তৃণমূল এটা আত্মা মই মানে পৰিয়াল মই মানে সমাজ মই মানে অনুষ্ঠান মই মানে প্ৰতিষ্ঠান মই মানে দল মই মানে সংগঠন মই মানে জড়জগত মই মানে জীৱজগত মই মানে নিখিল জগত অহমে বাস্য মে অগ্ৰে ন অন্যত সৎ অসৎ পৰম প্ৰচ্ছাদ অহম যু এতৈছ যু অৱশিষ্টতে সুইছয় হম আদিত মই মধ্যত মই শেষত ময়েই থাকিম তুমি দেখা জগতখন মিছা জগত মিথ্যা ব্ৰহ্ম সত্য ব্ৰহ্মহে সঁচা ব্ৰহ্ম কি জীৱ ব্ৰহ্ম এব কেৱলম জীৱই ব্ৰহ্ম আমি দৈনন্দিন জীৱনত এই দেহটো তৃণমূল এটা আত্মা পৰিয়াল সমাজ অনুষ্ঠান প্ৰতিষ্ঠানৰ আগবঢ়াই নিয়াত গঠনমুখী কামত যাতে আমি প্ৰয়োগ কৰিব পাৰোঁ কাৰণ আমাৰ শৰীৰটো কিয় দিছে ভগৱানে পৰোপকাৰায় ইদম শৰীৰম আজি যিসকল ডেকা গাভৰু বোৱাৰীয়ে ভকতৰ সেৱা শুশ্ৰূষাৰ কাৰণে ৰন্ধন প্ৰকৰণ কৰি আছে চাহ খুৱাইছে তামোল খুৱাইছে ইত্যাদি কৰি আছে তেওঁলোকৰ পুণ্য জমা হৈ আছে মনত ৰাখিব কথাটো তেওঁলোকৰ পুণ্য জমা হৈ আছে কাৰণ ভকত ভগৱন্তৰ সেৱা কৰি আছে গতিকে পৰোপকাৰায় ইদম শৰীৰম পৰৰ উপকাৰ কামত ব্যৱহাৰ কৰিব তোমাক এই শৰীৰটো দিছোঁ গতিকে উপকাৰ কৰিলে কি হ'ব পৰোপকাৰায় পুণ্যম আপুনি সুন্দৰ শৰীৰ পাই সুন্দৰ বুদ্ধি জ্ঞান ধন পাই যদি আনৰ অপকাৰ সাধনত লগাই দিয়ে তেতিয়া আপোনাৰ কি হ'ব পাপায় পৰপীড়নম আপুনি কাক দুখ দিব চবতে মই আছোঁ বুলি কৈছে সবতে মই আছোঁ আত্মাৰূপে কৰ্মদোষে বিভিন্ন ৰূপত আছোঁ যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ পাৰিলে উপকাৰ কৰা হিংসা নকৰিবা উপকাৰ কৰিলে পুণ্য হ'ব পুণ্য হ'লে সুখ ভোগ কৰিব পাৰিবা উন্নতি হ'ব আয়ুস বাঢ়িব চেহেৰা ধুনীয়া হ'ব আপুনি আয়ুস বঢ়াবও পাৰে আয়ুস কমাবও পাৰে চেহেৰা ধুনীয়া কৰি ৰাখিব পাৰে চেহেৰা ভাঙি পেলাবও পাৰে আমাক কিন্তু সবকে 100 বছৰ দিছে মনত ৰাখিব মনুষ্যৰ আয়ুসত বৰিষ সংখ্যাত মানুহ মাত্ৰেই মই সবকে 100 বছৰ দিছোঁ অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত বিংশতি বৰিষ যাই উমলন্তে নেয়দশ বৰিষ ধনক উপাৰ্জনতে বৃদ্ধকালে যাই শেষ বৰিষ বিংশতি একো কাৰ্য সাধিবাক নাহিকে শকতি শৰীৰকো পীৰে ব্যাধি চক্ষুৱে নাকলে আশা পাশে বান্ধিয়া গৃহত থাকে গ'লে হেন জানি শিশু হব এৰা আন কৰ্ম ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম ডেকা ল'ৰাবিলাকক ভাগত পঢ়িবলৈ মাতি আনক আপোনালোকে শৰণীয়া হ'বও পাৰে নহ'বও পাৰে এই অধ্যয়নত আপোনালোকে বাধা নিদিব যেতিয়া আনুষ্ঠানিক কৰ্মত আপোনালোকে বাধা দিব তেওঁ শৰণ নিজে ল'বলৈ বাধ্য হ'ব যেতিয়া মহাপুৰুষৰ ঘোষা হৰিপদ সেৱা নকৰে নিমিতে মায়ায়ে বান্ধি ফুৰাৱে তাৱত মায়াক নকৰে ৰহিত শৰণ নলৱে যাৱে নিজে বুজি পাব দে নাই মই শৰণ ল'মেই সত্ৰতে হওক বা সংগঠনতে হওক শৰণ ল'বই আপোনাৰ দাড়ি নিজে কাটিব নামঘৰ হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয় য'ত আমাৰ ভগৱন্তৰ নাম ভাণ্ডাৰ কৰি থৈছে সেই নাম বাজ কৰা দুৱাৰ মুখখন কেনেকৈ ৰাখিব লাগে নিজে উপলব্ধি কৰিব আপুনি বলেৰে ক'ব নালাগে তেওঁ নিজে যিদিনা বুজিব সেইদিনা নিজে আপুনি তেওঁ পৰিষ্কাৰ হৈ যাব এই কথাবিলাকৰ কাৰণে আমি অকণমান ধৈৰ্য ধৰিব লাগিব দেই আপুনি ঘপকৈ ল'ৰাটো লং পেণ্ট পিন্ধিলে বুলিয়ে তুমি ভাগৱত শুনিব নোৱাৰিবা তুমি তোমাৰ দাড়ি আছে তুমি নোৱাৰিবা তোমাৰ অসৰণীয়া তুমি নোৱাৰিবা এনেকৈ যদি বাধা দিয়ে আমি উঠি অহা প্ৰজন্মক যদি আমি ভক্তি মাৰ্গৰ পৰা আঁতৰাই ৰাখোঁ আপোনাৰ সমাজ কেনেকৈ ভাল হ'ব আপোনাৰ পৰিয়ালটো কেনেকৈ ভাল হ'ব গতিকে সেই ক্ষেত্ৰত আমি কিছু শিথিলতা অৱলম্বন কৰি আমি সমাজখন সংস্কাৰমুখী কৰিবলৈ আগবাঢ়ি আহিব লাগিব তেতিয়াহে আমাৰ মানে লাভ হ'ব গতিকে এই দৰ্শনবিলাক আমাক দি থৈছে পৰীক্ষিতে
অৱশেষত ভাগৱত শুনিবলৈ সেইকাৰণে বাধ্য হৈ গ'ল যে তেওঁ বৈষ্ণৱ হৈও অভিশপ্ত হৈ গ'ল কাৰণ প্ৰাণী হিংসা কৰিলে গতিকে শুকদেৱে আহি যেতিয়া প্ৰথম স্কন্ধ বা দ্বাদশ স্কন্ধ ভাগৱত শুনাই দিলে তেতিয়া তেওঁ ব্ৰহ্মজ্ঞান প্ৰাপ্ত হ'ল মই ইমান সময় যিটো মৰিম বুলি ভাবিছিলোঁ তাৰ মৃত্যুৱেই নাই অৰ্থাৎ জীৱৰ মৃত্যু নাই কিন্তু আমাৰ মৃত্যু কাৰ আছে দেহৰেহে ধৰ্ম জন্ম মৰণ দেহটোৰহে জন্ম মৃত্যু আছে কিন্তু আজি আমি এই তত্ত্ব নাজানি আমি আজি কৈ আছোঁ 10 কপোহা গাম আমুকা মৰিলে তামুকা মৰিলে স্বৰ্গগামী হ'ল বৈকুণ্ঠগামী হ'ল প্ৰয়াত হ'ল বিদেহ হ'ল ইহলীলা সম্বৰণ কৰিলে ইত্যাদি নানান ভাষাৰে আমি কোনোবা এজনক মৰাটোকে কৈছোঁ কিন্তু গীতাত কৃষ্ণই কি বুলি কৈছে জীৱৰ মৰণ কহে যিটো জন সবে মিছা মহাভাগ কৰ্মৰ সংস্কাৰে পুনু দেহলৈ পূৰ্ব দেহ কৰে ত্যাগ আমাৰ জীৱৰ সংস্কাৰ আছে আৰু গতি আছে ভাগৱত যদি আজিৰ দৰে আমি জীয়াই থকা কালত যদি প্ৰথম স্কন্ধ বা দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ সৌভাগ্য ল'ব পাৰে পৰীক্ষিতৰ দৰে গতি পাব মনত ৰাখিব দেই মনত ৰাখিব আপুনি ব্যক্তিগতভাৱেও এইটো আঁচনি ল'ব পাৰে পাৰিবাৰিক জীৱনতো পাৰে সামাজিক জীৱনতো পাৰে সেইটো আপোনালোকৰ নিজৰ কথা যিখন ঘৰত বছৰত এবাৰো ভাগৱত চৰ্চা ভকতক নি কৰিব সেইখন ঘৰলৈ বেয়া জীৱ আহিব নোৱাৰিব পোহৰৰ ওচৰলৈ আন্ধাৰ আহিব নোৱাৰাৰ দৰে সেইখন ঘৰলৈ আহিব নোৱাৰিব গতিকে যিখন সমাজত ভাগৱত চৰ্চা সেইখন সমাজলৈ বেয়া জীৱ আহিব নোৱাৰিব এই তথ্য আমি উপলব্ধি কৰিব লাগিব উপলব্ধিয়ে সংস্কাৰ আনিব গতিকে ধন টকা পইচা থাকিলেও ভাল কাম কৰিব নোৱাৰিব পাৰে যদি নাভাবে ভাবিব লাগিব এনেকুৱা ভাল 4 দিনীয়া কাৰ্যসূচী অকল আপোনালোকৰ 10 কপোহা গাঁওখনকে আজি উদ্ধাৰ হোৱা নাই মাইক্ৰফোনৰ যোগেদি ইয়াৰ প্ৰতিশব্দ যিমান দূৰলৈকে গৈছে সিমান দূৰলৈকে মানে প্ৰদূষণ বায়ু সংশোধন হৈ গৈছে জগতৰ উপকাৰ কৰ্মত আপোনালোকে এই সমাজখনে 4 দিনীয়া কাৰ্যসূচীৰে আত্মনিয়োগ কৰিছে গতিকে জগতৰ উপকাৰ কৰাৰ লগে লগে পৰোপকাৰে পুণ্যম আপোনালোক গোটেই পৰিয়ালৰ বা এই গাঁওখনৰ উপকাৰ হৈ যাব পুণ্য হৈ যাব গতিকে অৰ্জুনক কৈছে শুনা ধনঞ্জয় ধন নহ'লে কাৰ্য নিশিজয় অৰ্জুন মই ধনটো তোমাক সৎ কাম কৰিবৰ কাৰণে দিছোঁ আৰু জীৱনৰ নিৰাপত্তাৰ কাৰণে দিছোঁ মই দিয়া ধন থাকি যদি তুমি উগ্ৰপন্থীৰ বলি হ'ব লগা হয় ঘৰতে যদি চুৰ ডকাইতে মাৰিব লগা হয় তোমাৰ ধনৰ মূল্য ক'ত গতিকে ধন কিয় কেনেকৈ উপাৰ্জন কৰিব লাগে কেনেকৈ ব্যয় কৰিব লাগে মই ভাগৱতত লিখি থৈ আহিছোঁ ন্যায় উপাৰ্জিত বিত্ত শুদ্ধ আতি হয় সেই বিত্তে ভগৱন্তক পুঁজি বেলাগয় অৰ্থ আৰ্জিবাৰ কিঞ্চিত একো নাহি ফল যদি নভজয় হৰি চৰণ কমল আপুনি ধন উপাৰ্জন কৰি আজিৰ দৰে জগতৰ উপকাৰ কৰ্মত যদি তাক প্ৰয়োগ কৰিব পৰা নাই আপোনাৰ ধনৰ কোনো মূল্য নাই কিয় দুখ কৰি ধন ধান আৰ্জা যত মানে কৃষ্ণে এৰে যদি তাকো খাইবে আনে যিদিনা মোৰ কৃষ্ণ মোৰ দেহৰ পৰা ওলাই যাব মই বহুত ব্যৱসায় কৰি চাকৰি কৰি ধন উপাৰ্জন কৰি বেংকত ফিক্সড ডিপজিট কৰি থ'ব পাৰিম কিন্তু মোৰ দেহৰ পৰা আত্মা ওলাই যোৱাৰ পিছত ফিক্সড ডিপজিটৰ টকাটো মই ভোগ কৰিবলৈ নাপাওঁ নমিনীয়ে উলিয়াই খাই থাকিব আপুনি খাবলৈ নাপায় সেইকাৰণে গুৰুজনে কৈছে নিজ হস্তে অৰ্জিত যি উক জগন্নাথ কিছু ব্যয় কৰি উক হৰিৰ সেৱাত এই দুখন হাতেৰে যি উপাৰ্জন কৰিছা তাৰ কিবা এটা অংশ মোৰ কামত দিল খুচিকে পবিত্ৰ অন্তৰে ব্যৱহাৰ কৰিবা জীৱা কিছু আছে ধন তেজা তাৰ মোহ মন কিছু ব্যয় কৰা হৰি অৰ্থে এনেধৰণৰ জগতৰ উপকাৰ হোৱা কামত আমি তাৰ কিবা এটা অংশ অন্তৰ শুদ্ধভাৱে প্ৰয়োগ কৰিব লাগিব তেবেহে ভকতি বাঢ়ে মাধৱত প্ৰেম চৰে তেবে ধন নাযায় তাৰ ব্যৰ্থে আপোনালোকে 4 দিনীয়া কাৰ্যসূচী সম্পন্ন কৰিবৰ কাৰণে কোনোবাই 1000 টকা কোনোবাই 500 কোনোবাই 10000 কোনোবাই 5000 কোনোবাই অন্নদান দিছে কোনোবাই চাহ জলপান দিছে ইত্যাদি ইত্যাদি দেখাত খৰচ হৈছে আচলতে জমা হৈছে আমাৰ ভাগৱতত কৈছে ভগৱানে কৈছে এক গুণ লগাইলে অনন্ত গুণ হয় নাজানি মুগুদ হবে ধন সাঞ্চিত হয় মোৰ কামত এগুণ লগালে মই অনন্ত গুণ দি দিম ভকতৰ ধাৰ নাখাওঁ তুমি 2 হাতে দিবা মই 4 হাতে দিম কিমান চপাবা এই কথা নাজানি আমাৰ সমাজত বহুতে ভাল কামলৈ বিচাৰি গ'লে দিবলৈ টান পায় এতিয়া আদৰণি সমিতিহে জানিব কোনে কোনে ঘূৰাই পঠিয়াইছে আমাৰ ভাগৱতত কৈছে ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ গৃহাগত ভৈলে তাক নাই বুলি খেদৈ মাধৱৰ নাম লৈয়া বৈষ্ণৱ বোলাৱে হেনয় জনক দণ্ড দিয়ন্ত মাধৱে মই দিয়া ধন থাকি যদি তুমি কোনোবাই ভাল কামৰ মোৰ কামত ব্যৱহাৰ কৰিবৰ কাৰণে বিচাৰি গ'লে নাই বুলি যদি ঘূৰাই পঠিওৱা তুমি বৈষ্ণৱেই হোৱা বা অবৈষ্ণৱেই হোৱা তোমাক মই দণ্ড দিম
কেনেকৈ দিম নহি সুৰে নেই নুহি অগ্নিয়ে দহয় অষ্টম স্কন্ধ লিখা আছে চাব আপোনালোকে নুহি নহি মানে অগ্নিয়ে পুৰয় তানে হয় চুৰ ডকাইতে লৈ যাব উগ্ৰপন্থী আনিব নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ লৈ ডাক্তৰে খাব নহয় আপোনাৰ জুয়ে পুৰিব সিমানতো মই ৰেহাই নিদিওঁ হা ধন বুলি পাছে কান্দেৰাও বান্ধি ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি মই সেই জীৱটোক 10 কপহুৱা গাঁৱত ধনী মানুহ কৰি পঠিওৱা পিছতো মোৰ কামত ব্যৱহাৰ নকৰিব নজনাৰ কাৰণে মই তেওঁক পিছৰ জন্মত ভিক্ষাৰী কৰি পঠিয়াই দিম আৰু মোৰ নাম লৈ লৈ ভিক্ষা খুজিলেহে তেওঁ সেই দুখৰ পৰা মুক্ত হ'ব পাৰিব এতিয়া আপুনি গাড়ীয়ে মটৰে ট্ৰেইনত গ'লে দেখিব যি জনগোষ্ঠীয়ে ভিক্ষাৰী নহওক সদায় ভগৱন্তৰ নাম লৈ ভিক্ষা খোজে এয়া ভাগৱত দৰ্শন গতিকে ভগৱানে দিয়া ধনটো থাকি যাতে মই আকৌ পিছৰ জন্মত ভিক্ষাৰী হ'ব লগা নহয় তাৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগিব অৰ্জুন মানে এই কথাটো আপোনালোকে জানে ভগৱন্তৰ 16108 গৰাকী ভাৰ্যা 8 গৰাকী সবতকৈ ধুনীয়া কৃষ্ণই অষ্টমহিষী বুলি কয় তেওঁলোকক আনতকৈ অকমান বেছি ভাল পায় কিন্তু সেই 8 গৰাকীতকৈ দ্ৰুপদীক বেছি ভাল পায় এই কথাটো জানি 8 গৰাকী মনত খুব আমি ইমান ধুনীয়া ধুনীয়া 8 গৰাকী থাকোতে এওঁ আকৌ দ্ৰুপদীকো ভাল পায় কিন্তু দ্ৰুপদীক কিয় কৃষ্ণই ভাল পায় এই কথাটো 8 গৰাকীয়ে বুজি পোৱা নাছিল সেই কাৰণে কৃষ্ণইটো কোনে কি ভাবে সব কথা জানে আপুনি কি ভাবিছে সব ভগৱানে জানে আপোনাৰ হৃদয়তে আছে 14 সাক্ষী লৈ গতিকে মই দ্ৰুপদীক কিয় ভাল পাওঁ এওঁলোকক যদি মই বাস্তৱ উদাহৰণ দ্বাৰা দেখুৱাই দিব নোৱাৰো অনাগত দিনত এওঁলোকে মোৰ ওপৰত সদায় খুব আৰু জেদ কৰি থাকিব এই বুলি ভাবি 8 গৰাকীক সংস্কাৰ কৰাৰ উদ্দেশ্যে তাৎক্ষণিকভাৱে তেওঁ এটা কৰ্মসূচী লৈ অস্ত্ৰ পৰিচালনা কৰি আছে অস্ত্ৰ পৰিচালনা কৰি থাকোঁতে তেওঁ মানে দ্ৰুপদীক নিমন্ত্ৰণ জনাইছে অস্ত্ৰ পৰিচালনা কৰি থাকোঁতে হঠাৎ অস্ত্ৰ লাগি আঙুলি কাটি তেজ বোলাবলৈ ধৰিলে কৃষ্ণৰ আঙুলিৰ পৰা তেজ ওলোৱা দেখি 8 গৰাকীয়ে ফটা কাপোৰ বিচাৰি ভিতৰ সোমাল সেই সময়তে দ্ৰুপদী তেওঁৰ সন্মুখত উপস্থিত হৈ অকণো অপেক্ষা নকৰি পিন্ধি যোৱা শাৰীখনৰ আচলতা ফালি তৎক্ষণাত কৃষ্ণৰ আঙুলি বান্ধি তেজ ৰাখি দিলে 8 গৰাকীয়ে ফটা কাপোৰ লৈ আহি দেখিলে যে দ্ৰুপদীয়ে আঙুলি বান্ধিলেই ভালেতো এওঁক ভাল পায় সেইদিনাহে বুজি পাইছে কিয় ভাল পায় অৰ্থাৎ কৃষ্ণই দৈহিকভাৱে নহয় ভক্তিত ভাল পায় গতিকে তেওঁলোক সংস্কাৰ হ'ল কিন্তু দ্ৰুপদী এটুকুৰা বস্ত্ৰ ধাৰ লাগিল এটুকুৰা বস্ত্ৰ অনন্ত বস্ত্ৰৰূপে পৰিশোধ কৰি জগতলৈ নিদৰ্শন দিছে কেনেকৈ যে মানে ৰজস্বলা অৱস্থাত যিদিনা দুঃশাসনে দ্ৰুপদীক বস্ত্ৰহৰণ কৰিছিল সেইদিনা ভকতৰ বস্ত্ৰৰ ধাৰ বস্ত্ৰৰে পৰিশোধ কৰি অনন্ত বস্ত্ৰৰূপে ভকতক উদ্ধাৰ কৰিছে এয়া হৈছে ভগৱানৰ মহিমা এয়া ভক্তিৰ মহিমা এই কাৰণে আমি ইয়াক বিশ্বাসে ল'ব লাগিব দেই দাৰ্শনিক পণ্ডিতে কৈছে বি ফেথফুল টু ইয়ৰ লেণ্ড উইল বি ফেথফুল টু ইউ আপুনি মাটিডৰাক বিশ্বাস কৰি খেতি কৰিবলৈ শিকক মাটিডৰাই আপোনাৰ বিশ্বাস ভংগ নকৰে আপুনি ভাগৱতৰ কথা বিশ্বাস লৈ পেলাই কৰ্মত আগবাঢ়ি যাওক ভগৱন্তই আপোনাৰ বিশ্বাস ভংগ নকৰে এই তথ্যটো দিছিল গতিকে পৰীক্ষিতে যেতিয়া যেনেকৈ দ্বাদশ স্কন্ধ শুনি ব্ৰহ্মতত্ত্ব লাভ কৰি মৃত্যুঞ্জয় হ'ল মুক্তি লাভ কৰিলে যদি পৰীক্ষিতে হয় আমি পাম নে নাপাম এই বিশ্বাসটো আমাক লাগিব আৰু ভগৱন্তক আমি প্ৰত্যেক আজি ভাগৱত শুনি আপোনালোকে অনাগত দিনত এনেকুৱা এখন ঘৰত বাস কৰিব যিখন ঘৰলৈ ভগৱন্ত নমতাকে আহিব দেই মনত ৰাখিব ভগৱন্ত নমতাকে অহা ঘৰ এখনত বাস কৰিবৰ কাৰণে সেই নীতি শিক্ষা জানিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে আমাৰ ভাগৱতত কৈছে যেই নাম সেই হৰি জানা নিষ্ঠ কৰি নামৰ সংগ নচাৰন্ত হৰি ভগৱানে কৈছে মোতকৈ মোৰ নামটো শ্ৰেষ্ঠ আমাৰ শংকৰদেৱে কৈছে আপোনা মোতকৈ আপোনা মোৰ নামটো শ্ৰেষ্ঠ এতিয়া আমি ভাগৱত শুনি বহি আছোঁ বাহিৰৰ পৰা যদি নামঘৰৰ বাহিৰৰ পৰা ইয়াত বহি থকা এগৰাকী মহিলা বা এজন বাপ বা এজন যুৱক যুৱতীক যদি কোনোবাই অতি জৰুৰী কামত লগ পাবৰ কাৰণে যদি নামটো কয় যাৰ নামটো কয় তেওঁ উঠি যাব আপোনাৰ নামটো ক'লে যদি আপুনি উঠি যায় আপুনি ডাঙৰ নে আপোনাৰ নামটো ডাঙৰ আমি বুজিব লাগিব মোতকৈ মোৰ নামটোহে ডাঙৰ মোৰ নামটো ক'লে যদি মই উঠি যাওঁ এইটো যদি সঁচা কথা হয় ভগৱন্তৰ নাম যিখন ঘৰত পুৱা গধূলি ক'ব সেইখন ঘৰলৈ ভগৱন্ত আহিব নাহে আহিব আমাৰ ভাগৱতে কৈছে যেই নাম সেই হৰি জানা নিষ্ঠ কৰি নামৰ সংগ নচাৰন্ত হৰি সংগ অনাসংগ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজ বুলি শংকৰদেৱে ভাগৱত লিখা নাই শংকৰদেৱে ভাগৱত লিখিছে বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহ তৰিবৰ কাৰণে যাৰ কাৰণে তেওঁ
আহ্বানটো কি বুলি জনাইছিল উবা নৰলোক হৰি ভজিউক ধৰা ইটো উপদেশ এৰা আলজাল জীৱা কটকাল জৰা ভৈল পৰবেশ হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে এক ভগৱন্তক ভক্তি কৰিবলৈ শিকা কাৰণ কালে তোমালোকক দহন কৰি আছে সূৰ্য উদয় আৰু অস্ত যোৱাৰ লগে লগে দিনে দিনে আমি মৃত্যুৰ ফালে আজি দিনে আগবাঢ়ি গৈ আছো গতিকে সময় থাকোঁতে ঈশ্বৰক ভজিবৰ কাৰণে তেওঁ বিশ্বৰ জীৱশ্ৰেষ্ঠ মানৱক উদ্দেশ্যি আহ্বান জনাইছিল যাৰ কাৰণে শংকৰদেৱ মানে মহামানৱ মহাত্মা গান্ধীয়ে তেওঁৰ এই দৰ্শন অধ্যয়ন কৰি কি বুলি মন্তব্য কৈছিল যদিও শংকৰদেৱ অসম মাতৃৰ বুকুতে জন্মগ্ৰহণ কৰিছিল অসমৰ ভাৰতৰ সংঘৰ অনাসংঘৰ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজৰ লোকক উদ্দেশ্যি কৰা নাছিল বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহক আহ্বান জনাইছিল যাৰ কাৰণে মহাত্মা গান্ধীয়ে মন্তব্য কৰিছিল হোৱাট শংকৰদেৱ ৱাজ এলোন এবল টু ডু নাও এ ডেজ দি হোল আৰ্মি অফ দ্য ইংলিছ নয়িং পিপুল কেনট ডু বিশ্বত এতিয়ালৈকে যিমানবিলাক গুৰু আৱিৰ্ভাৱ হ'ল শংকৰদেৱে বিশ্ব মানৱৰ কাৰণে যিমান অৱদান দি থৈ গৈছে পৃথিৱীত কোনো গুৰুৱে সিমান অৱদান দিব পৰা নাই গতিকে সেইজন মহাপুৰুষ মহান গুৰু আমাৰ অসম মাতৃৰ বুকুত জন্মগ্ৰহণ কৰাৰ কাৰণে অসমবাসীক ভূয়সী প্ৰশংসা কৰিছে মহামানৱ মহাত্মা গান্ধীয়ে কি বুলি Assam is indeed fortunate for Shankardev has 5 centuries back given to Assamese people an ideal which is also my ideal of Ram Rajya. মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰাৰ মানস কৰি আহিছিলোঁ শংকৰদেৱে 500 বছৰ পূৰ্বতে সেই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰি দিছে অসমবাসী সঁচাকৈয়ে ভাগ্যৱান আজি গুৰুজনাৰ দৰ্শন সঠিকভাৱে অধ্যয়ন নকৰাৰ কাৰণে আমি আগম শাস্ত্ৰৰ ওপৰত প্ৰাধান্য দি আমাৰ মাজত বিভাজন হৈ আছে এতিয়া ভগৱন্তই ব্যাসক বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰি জন্ম দিছিল কিন্তু তেওঁ ভুল পথে সমাজক পৰিচালিত কৰিলে যাৰ কাৰণে তেওঁ জীৱন্ততে ডেকা অৱস্থাতে মানে অসন্তুষ্ট জীৱন নিৰ্বাহ কৰিব লগা হ'ল প্ৰথম স্কন্ধ ভাগৱতত এই কথা কৈছে দিনেক পূৰ্বতে পৰা সৰসূত ঋষি বদৰিকা শ্ৰমত আচন্ত ব্যাস বসী উগুলত হুগুল মন নাহি সুখ শান্তি নপান্ত উপায়কো মনে গুণী গান্ধী তেওঁ উগুল থুগুল মন এটা লৈ মানে বদৰিকা শ্ৰমত বহি আছে আৰু কিয় সেই অশান্তিয়ে তেওঁ মনত ক্ৰিয়া প্ৰতিক্ৰিয়া কৰিছে তেওঁ ভাবি উত্তৰ বিচাৰি পোৱা নাই অধু মুখে আছে বসী হুয়া নিশবদ সেহি বেলা তৈত্যাসী মিলিল নাৰদ তললৈ মূৰ কৰি মন মাৰি বহি থকা অৱস্থাতে নাৰদ আহিছে নাৰায়ণ নাৰায়ণ আপোনাৰ বিনত নাৰায়ণ নাম লৈ আহিছে তেওঁ একদম আনন্দত উৎফুল্লিত হৈ অহা দেখা পায় তেওঁ সচেতন হৈ আহা আহা দেৱঋষি বুলি পাদ্য অৰ্ঘ্য আশ্ৰমণি লৈ তেওঁক আনি আসনত বহুৱাই উদ্দেশ্য ব্যাখ্যা হৈছে পাদ্য অৰ্ঘ্য এই দুটা শব্দ প্ৰয়োগ কৰিছে পাদ্য মানে ভৰি ধোৱা পানী অৰ্ঘ্য মানে মুখ ধোৱা পানী অৰ্থাৎ আমাৰ বেদৰ মতে আমি ভৰি ধোৱা পানী টিঙৰ পানীয়ে ভগতক মুখ ধুবলৈ দিব নালাগে মুখ ধোৱা পানীৰ পাত্ৰ এটা বেলেগকৈ ৰাখিব লাগে এতিয়া আমাৰ নজনাৰ কাৰণে বহুত ঠাইত বহুত গৃহস্থীয়ে ভৰি ধোৱা পানীয়ে মুখ ধুবলৈ দি আছে এইটো সংস্কাৰ কৰিব লাগে দেই তাৰ পিছত ক'লে এতিয়া উদ্দেশ্য ব্যাখ্যা কোৱা তেতিয়া নাৰদে ক'লে মই উদ্দেশ্য ব্যাখ্যা কোৱাৰ আগতে তুমি কোৱা তোমাৰ ভগৱন্তৰ বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰি তোমাক জন্ম দিছিল তৎসত্ত্বেও তুমি এনেকৈ মন মাৰি কিয় বহি আছা সেই কথাটো মোৰ আগত প্ৰথমে কোৱা তেতিয়া ব্যাসে ক'লে হে দেৱঋষি নাৰদ মই ক'ত ভুল লাগিল মই নিজেই ক'ব নোৱাৰোঁ তুমি অৱতাৰী পুৰুষ হিচাপে মোক আঙুলিয়াই দিয়া এইখিনিত ব্যাসে আমাক কি শিক্ষা দিছে দাস্যত্ব ভাৱ অৰ্থাৎ আপুনি সমাজত নিজক প্ৰতিষ্ঠা কৰিবলৈ হ'লে সকলো মই জানো মোতকৈ ধনী মোতকৈ বিদ্যাৱন্ত মোতকৈ জ্ঞানী মোতকৈ বুদ্ধিমন্ত লোক আমাৰ গাঁৱত নাই বুলি যদি আপুনি অহংকাৰ কৰে আপুনি কেতিয়াও সমাজত প্ৰতিষ্ঠা হ'ব নোৱাৰিব আমাক 7টা অভিমানে আমাক ভক্তি কৰিবলৈ নিদিয়ে 5টা অভিমানে জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱনম এব স যত্তৎ স্তুতি বৰ্ধেত পঞ্চতৈ ভক্তি কন্তকঃ আপোনালোকৰ কাৰবাৰ যদি এই ভাৱকেইটা আছে আজি ইয়াতে পেলাই থৈ যাব দেই মই উচ্চ জাতিৰ বুলি পেলাই যদি জাতিক লৈ কোনোবাই গৰ্ব কৰে সি সাধাৰণ মানুহৰ লগত ভক্তি কৰিব নোৱাৰে মই গাঁওখনৰ ভিতৰত মোতকৈ ডিগ্ৰীধাৰী ব্যক্তি আৰু দ্বিতীয় নাই বুলি পুথিগত ডিগ্ৰীক লৈ যদি কোনোবাই অভিমান কৰে সেই মানুহ কেতিয়াও সাধাৰণ মানুহৰ লগত বহি ভক্তি কৰিব নোৱাৰে মহতঞ্চ মোতকৈ গাঁওখনত ধনী মানুহ আৰু দ্বিতীয় নাই এইবুলি যদি বিনাশী সম্পদক লৈ পেলাই অভিমান কৰে তেওঁ সাধাৰণ মানুহৰ লগত ভক্তি কৰিব নোৱাৰে
মহতঞ্চ ৰূপ চেহেৰাক ভাল চেহেৰা পাই যদি বেয়া মানুহক মানে মাতিব নোখোজে অহংকাৰ কৰে সেইজনে ভক্তি কৰিব নোৱাৰে যৌৱন প্ৰাপ্ত হৈ যদি বৃদ্ধৰ প্ৰতি জ্ঞানীজনৰ প্ৰতি অৱহেলা কৰে সেইজনে ভক্তি কৰিব নোৱাৰে এই পাঁচটা ভাৱ আমি দলিয়াই পেলাব লাগিব গতিকে তেতিয়াহে আপুনি ভক্তিৰ পথত আগবাঢ়ি যাব পাৰিব এতিয়া ব্যাসে হেতু দলিয়াই পেলাইছে তেওঁ বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত ভগৱানৰ সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰি পঠাইছিল যদিও নাৰদৰ ওচৰত তেওঁ ক'লে যে মই ক'ত ভুল লাগিলে মই নিজে ক'ব নোৱাৰোঁ তুমি অৱতাৰী পুৰুষ হিচাপে মোক আঙুলিয়াই দিয়া ইয়াত দাস্যত্ব ভাৱটো সোমাই আছে গতিকে আমি দাস্য ভাৱপন্ন হ'ব লাগিব আমাৰ ইংৰাজীত এষাৰ কৈছে টু বিকাম গ্ৰেট ওৱান উই মাষ্ট বি হাম্বল আমি সমাজত নিজক প্ৰতিষ্ঠা কৰিবলৈ হ'লে আমি নম্ৰ স্বভাৱৰ হ'বই লাগিব আপুনি অহংকাৰী স্বভাৱৰ মানুহে কেতিয়াও সমাজত নিজক প্ৰতিষ্ঠা কৰিব নোৱাৰে গতিকে ব্যাসে আমাক সেই আদৰ্শ দেখুৱাইছে তেতিয়া নাৰদে তেওঁ ভুলটো আঙুলিয়াই দিছে কি বুলি নাৰদ বদতি শুনা মহামুনি ব্যাস তুমি হে কৰিলা হবে জগতকে নাশ তুমি এই জগতখনক বিপথে পৰিচালিত কৰিলা নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান তুমি সদায় মানুহক পশু বলি দি ধৰ্ম শিক্ষা কৰিবৰ কাৰণে শিক্ষা দিলা ইয়াতকৈ আৰু বেয়া কাম নাই গৰিহিত কৰ্মকো কহিলা ধৰ্ম ভুলি তোমাৰো বচনে লোকৰ নাহিল সমুলি তুমি বেয়া কামো ভাল বুলি কৈ দিলা আৰু এই যুগৰ বিদগ্ধ পণ্ডিত কাৰণে সবেই মানি ল'লে আকস্মিকে লোকক শিকাইলা হিংসা ধৰ্ম নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম তুমি মানুহক হিংসা ধৰ্ম শিকাই দিলা তুমি যদিও 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ৰচনা কৰি বিভাগী ধৰ্ম জ্ঞান জগতলৈ দি নিজকে এজন বিদগ্ধ পণ্ডিত হিচাপে স্বীকৃতি ল'লা কিন্তু বেদৰ তত্ত্বই বুজি নাপালা বেদে কি কৈছিল যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ বেদে কৈছিল যে মই সবতে আছো দেই পাৰিলে কাৰোবাক উপকাৰ কৰিবা কাকো হিংসা নকৰিবা তুমি কিন্তু হিংসা ধৰ্ম শিকাই দিলা ফলত কি হ'ল মানে স্বভাৱে লম্বদ বিষয়ত অনুৰাগ স্বৰ্গ পাইবু বুলি ৰংগে কাটে সংখ্যা চাক মানুহবিলাক স্বাভাৱিকতে লম্পট ভোগবাদী বস্তুবাদী হাঁহ আৰু ছাগলী বলি দিলে স্বৰ্গ সুখ পাই বুলি ক'লা সব জপিয়াই পৰিল গতিকে এতিয়া যদি আপোনালোকে চিঠিখনৰ বিপৰীতে যদি বিশেষ দস্তব্যতা লিখি যদি আজি প্ৰকাশ কৰিলেহেঁতেন যে চতুৰ্থ দিনৰ আমাৰ এই মহাৰজত জয়ন্তী শেষৰ দিনাৰ ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো যুৱক যুৱতী বাপ আইসকলক আমাৰ মুখ্যমন্ত্ৰী পুঁজিৰ পৰা পঠিওৱা 50 লাখ টকা সমবিতৰণ কৰি দিয়া হ'ব আৰু যুৱক যুৱতীসকলক একোটাকৈ স্ক্ৰীন টাচ মোবাইল ফোনো উপহাৰ দিয়া হ'ব তেতিয়াহ'লে আজি ইয়াত আপুনি ডেকা গাভৰু আৰু মানুহ আৰু অনুষ্ঠান শেষ নোহোৱা পৰ্যন্ত থকা সকলকহে দিয়া হ'ব তেতিয়া কোনো ঘৰলৈ নাযায় সব বহি থাকিলে বুজি পাইছেনে কথাটো গতিকে আমি স্বাভাৱিকতে ভোগবাদী বস্তুবাদী স্বভাৱে লম্বদ বিষয়ত অনুৰাগ স্বৰ্গ পাইবু বুলি ৰংগে কাটে সংখ্যাক সিজিল তোমাৰ ঋষি পৰম অন্যায় নাহি সুস্থ চিত্ত তব সেই অভিপ্ৰায় গতিকে তুমি এই ভুল পথে সমাজখনক পৰিচালিত কৰাৰ কাৰণে তোমাৰ পাপ সিজিল যাৰ কাৰণে তুমি এতিয়া এনেকৈ অসন্তুষ্টত ভুগিব লগা হৈছে যদি ব্যাসৰ দৰে বিদগ্ধ পণ্ডিতে ভুল পথে সমাজক পৰিচালনা কৰাৰ কাৰণে যদি পাপ হয় আপোনালোকে দ কপহুৱা গাঁওখনৰ ভিতৰত জনা মানুহ বিদ্যাৱন্ত জ্ঞানৱন্ত হৈ পেলাই যদি নজনাবিলাকক ভুল পথে পৰিচালিত কৰে আপুনি মই বাচি যাব পাৰিম নেকি নোৱাৰি মনত ৰাখিব না ভুক্তং ক্ষতে কৰ্ম কল্পকৌতিশ্বৰতে অপি অৱশ্যমেব ভুক্তৈবম কৃত কৰ্ম শুভাশুভম আপুনি ময়ো তাৰ ফল ভোগ কৰিবই লাগিব ব্যাসৰ দৰে এই কথা জানিব লাগিব যিটো কথা নাজানি কৃষ্ণক মানে ধৃতৰাষ্ট্ৰই প্ৰশ্ন কৰিছিল বোপা কৃষ্ণ তুমি কোৱাচোন মই 100 জন্মত কোনো পাপ কাম কৰা মনত নাই তৎসত্ত্বেও এই জন্মত মই অন্ধ হৈ জন্ম ল'ব লগা হ'ল আৰু মোৰ জীৱনটোতে 100টা পুত্ৰৰ মৃত্যুৰ যন্ত্ৰণা শুনিব লগা হ'ল ইয়াৰ কাৰণ কি তে কৃষ্ণ হাঁহি পেলাই কৈছিল পেহাদৰ তুমি 100 জন্মলৈকে ক'ব পাৰা বোলে হয় আদ্যবদী আগৰ জন্ম বোলে সেইটো মই ক'ব নোৱাৰোঁ অৰ্থাৎ আমাৰ পুণ্যৰ পৰিসীমা নিবন্ধ কৰি ৰখা হৈছে আপোনালোকৰ ঘৰখনৰ আটাইতকৈ বেছি যিজন বেছি পুণ্যৱান লোক থাকিব তেওঁ আনতকৈ বেছি দূৰদৰ্শিতা ক্ষমাগুণ সহনশীলতা গুণৰ অধিকাৰী হ'ব পুণ্যই আমাক সদায় সৎ শিক্ষা প্ৰদান কৰে গতিকে যিমান পুণ্য হ'ব তাৰ এটা পৰিসীমা আছে যেনেকৈ চাকিৰ পোহৰ আৰু লেমৰ পোহৰ মানে পৰিসীমা বেলেগ লাইটৰ পৰিসীমা বেলেগ ঠিক তেনেকৈ পুণ্যৰ পৰিসীমাটো তেনেকৈ বেলেগ গতিকে ধৃতৰাষ্ট্ৰই পূৰ্ব পুণ্যৰ ফলত জাতিস্মৰ শক্তিৰ বলত
100 জন্মলৈকে ক'ব পৰা তেওঁ শক্তি আছিল কিন্তু তাৰ আগৰ জন্মটো তেওঁ ঢুকি নাপায় তেতিয়া কৃষ্ণই ক'লে পেহাদেউ তুমি 100 জন্মৰ পূৰ্বটো ৰজাই আছিলা এদিন মৃগয়া কৰিবৰ কাৰণে তুমি সৈন্য সামন্ত লগত লৈ এখন অৰণ্যত প্ৰৱেশ কৰিলা অৰণ্যত প্ৰৱেশ কৰাৰ লগে লগে তোমাৰ চকুৰ আগত এটা নুদুকা পহু দেখা পালা পহুটো দেখাৰ লগে লগে তোমাৰ লুলুপ দৃষ্টি ইমান বাঢ়ি গ'ল তুমি সৈন্য সামন্তলৈ অপেক্ষা নকৰি নিজে ধনুত গুণ দি টুনৰ পৰা খৰ উলিয়াই লৈ পহুটো খৰবিদ্ধ কৰিবৰ কাৰণে খেদি গ'লা পহুটোৱে উমান পাই নিজৰ জীৱন বচাবৰ কাৰণে বিদ্যুৎ বেগেৰে অৰণ্যৰ মাজলৈ দৌৰ মাৰিলে তুমি পিছে পিছে খেদি নিলা খেদি নি অতব্য অৰণ্যৰ মাজ মজিয়াত প্ৰৱেশ কৰিলা শীতকাল আছিল বেলি ডুবিল অন্ধকাৰ হ'ল পহু মাৰিব নোৱাৰিলা বাটপথো হেৰুৱালা আৰু লগৰ সৈন্য সামন্ত বহুত দূৰতে এৰি থৈ আহিলা অৱশেষত উপায়ন্তৰ হৈ সন্মুখতে এজোপা বৰগছ দেখা পাই তাৰ তলত গৈ কপি কপি বহিলা তুমি যিজোপা বৰগছৰ তলত কপি কপি বহিলা সেইজোপা বৰগছত এহাল কপৌচৰাই পোৱালি সহ বাস কৰিছিল তোমাৰ কপি থকা অৱস্থাটো দেখি কপৌজনীয়ে কপৌটোক ক'লে হেৰা স্বামী আমাৰ গৃহৰ তলত যিজন অতিথি কপি কপি বহি আছে সেইজন আমাৰ দেশৰ ৰজা আমি তেওঁৰেই প্ৰজা দৈবাত তেওঁ আজি আহি আমাৰ গৃহত অতিথি ৰূপে ৰেখা দিছে আৰু বৰ্তমান তেওঁ জাৰত কম্পমান হৈ আছে তুমি অনতি পলমে তেওঁক অকণমান জুইৰ ব্যৱস্থা দিয়া ভাৰ্যাৰ আহ্বান শুনি কপৌটো উৰা মাৰি গৈ পাহাৰৰ দাঁতিত গছে গছে ঘঁহনি খাই জুই লগা অৰ্ধদগ্ধ অগ্নিৰ টুকুৰা এটা আনি তোমাৰ সন্মুখত পেলাই দিলে জুইকণ পোৱাৰ লগে লগে তুমি আনন্দ মনে শুকান জাবৰ জোঁথৰ গোটাই দপ দপকৈ জুই ফুৱালা তোমাৰ জাৰ নিবাৰণ হ'ল কিন্তু গোটেই দিনটো যে পহুৰ পিছত দৌৰি ফুৰিছিলা তোমাৰ ভোক অনুভৱ হ'ল তোমাৰ ভোক অনুভৱ হোৱা দেখি কপৌজনীয়ে পুনৰ কপৌটোক ক'লে হেৰা স্বামী তুমি অতিথিৰ এটা সৎকাৰ কৰিলা বৰ্তমান তেওঁ ভোকত আতুৰ হৈ আছে তেওঁক এটা ফল মূলৰ ব্যৱস্থা দিয়া তেতিয়া কপৌটোৱে ক'লে হে ভাৰ্যা মই ইমান অন্ধকাৰ ৰাতি কোনো পধ্যে তেওঁক ফল মূলৰ যোগান ধৰিব নোৱাৰোঁ তেতিয়া কপৌজনীয়ে ক'লে তেনেহ'লে তুমি এই পোৱালিকেইটাৰ তত্ত্বাৱধান ল'বা মই নিজৰ জীৱন বিসৰ্জন দি হ'লেও অতিথিৰ সৎকাৰ কৰোঁ এই বুলি কপৌজনীয়ে যেতিয়া মৃত্যুৰ ফালে আগবাঢ়ি গ'ল কপৌটোৱে বাধা দি ক'লে ৰ'বা ভাৰ্যা পৃথিৱীত যদি আটাইতকৈ ডাঙৰ বস্তু আছে পুত্ৰৰ প্ৰতি মাতৃৰ স্নেহ তুমি পুত্ৰ স্নেহত আপ্লুত হৈ এগৰাকী মাতৃ হিচাপে তুমি পুত্ৰকেইটাক যিমান তত্ত্বাৱধান ল'বা মই পিতৃ হিচাপে তত্ত্বাৱধানৰ অভাৱত যদি কোনো পুত্ৰ মৃত্যুৰ মুখত পৰিব লগা হয় তাৰ দুখৰ ভাগী মই হ'ম গতিকে মই পুনৰ তোমাক এই পুত্ৰকেইটা তত্ত্বাৱধানৰ দায়িত্ব তোমাক অৰ্পণ কৰি মই নিজৰ জীৱন বিসৰ্জন দি অতিথিৰ সৎকাৰ কৰোঁ এই বুলি পেহাদেউ তুমি ফুৱাই থকা জুইকুৰাত মধ্যম ৰাতি কপৌটো জাপ মাৰি পৰি গ'ল তুমি থাপ মাৰি ধৰি আনি ভাবিলা ইমান মধ্যম ৰাতি যেতিয়া এটা কপৌ চৰাই পৰিছে ইয়াত নিশ্চয় আৰু বহুত কপৌ চৰাই আছে তোমাৰ বিয়া সুলভ মনোভাৱটো জাগ্ৰত হৈ গ'ল আৰু তুমি মনতে ভাবিলা ইয়াক এৰি দিলে পলাব তোনৰ পৰা এডাল খৰ উলিয়াই লৈ জুইকুৰাৰ কাষত দুইটা চকু মাটিত খালি থৈ গছত আৰোহণ কৰিলা আৰোহণ কৰি গৈ দেখিলা তাত তুমি আৰোহণ কৰা দেখিয়ে কপৌজনী উৰা মাৰি পলাল আৰু তাত গৈ দেখিলা তুমি 100টা পোৱালি আছে নমাই লৈ আহিলা আনি পিতৃৰ জীৱন্ত অৱস্থাত সেই কুৰা জুইতে এটা এটাকৈ পুৰি উদষ্ট কৰিলা অৱশেষত সেই পিতৃকো সেই কুৰা জুইতে পুৰি উদষ্ট কৰিলা পেহাদেউ তুমি 100 জন্মৰ পূৰ্বত যি কৃতজ্ঞ কৰ্ম কৰিলা বিগত 100 জন্মত তুমি তাক ধুই নিকা কৰিব নোৱাৰিলা যাৰ কাৰণে তুমি এই জন্মত অন্ধ হৈ জন্ম ল'ব লগা হ'ল আৰু তুমি জীৱনতে 100টা পুত্ৰৰ মৃত্যুৰ যন্ত্ৰণা ভুগিব লগা হ'ল ন ভুক্তং কিয়তে কৰ্ম কল্পকৌটি শৰ্তে অপি অবশ্যমেব ভুক্তৈবম কীত কৰ্ম শুভাশুভম কৰ্মৰ দুটা ভাগ এটা ভাল আৰু বেয়া ভাল কাম কৰিলে ভাল ফল বেয়া কাম কৰিলে বেয়া ফল কোটি জন্মত হ'লেও ভোগ নকৰাকৈ পাৰ হৈ যাব নোৱাৰিব যদি ধৃতৰাষ্ট্ৰই 100 জন্মৰ পূৰ্বতে কৰা পাপৰ ফল 100 জন্ম পিছত ভুগিব লগা হৈছে আমি এই জন্মত যদি কিবা নিজৰ স্বাৰ্থৰ কাৰণে বা আমি কিবা ইন্দ্ৰিয়ৰ লোভৰ কাৰণে যদি তেনে কৰ্ম কৰোঁ আমি জানো বাচি যাব পাৰিম কপিলে কৈছে যে সমস্ত ভূততে মই আছো সৰ্বক্ষণ ইহাক অবজ্ঞা আতি কৰে যিটো জন বেদমন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন নোহে কিছু ফল মাত্ৰ সবে বিৰম্বন পৰ শৰীৰত মোক বিদ্বেষ কৰয় যদি পূজে প্ৰভু তাৰ চিত্ত শান্ত নহয় প্ৰাণীক উপেক্ষা কৰি পূজে মূঢ়মতি নোহে ফল কৰে যেন ভস্মত আহুতি প্ৰাণীক নিন্দিয়া মোক যিজনে পূজয় তাতো মই তুষ্ট নহওঁ জানিবা নিশ্চয়
প্ৰাণী হিংসা কৰি মোক কোনোবাই পুজিব পাৰিব, মই মা সেইটোত সন্তুষ্ট নহওঁ। মাকে ক'লে তুমি কেনেকৈ সন্তুষ্ট হোৱা? অৱজ্ঞা উপেক্ষা দেশ নিন্দা পৰিহৰি তেবে মোক ভজিবেক ভক্তি ভাৱ কৰি। গতিকে তুমি এই বেয়া স্বভাৱ এৰি ভক্তি ভাৱেৰে মোক ভজনা কৰিলে মই সন্তুষ্ট হ'ম। আজিৰ দৰে ঈশ্বৰৰ কথা শুনিলেহে ঈশ্বৰ সন্তুষ্ট হ'ব। গতিকে আমি ঈশ্বৰৰ সন্তান হৈ তেওঁৰ গুণ যশ গাব লাগিব। বুজিছেনে? যশ কীৰ্তনত তুষ্ট হুন্ত মহাহৰি। আজি আমাৰ প্ৰতি ভগৱন্ত সন্তুষ্ট হৈছে, মোৰ সন্তানবিলাকে মোৰ যশ কীৰ্তন কৰিছে, ভাল পাইছে। মনত ৰাখিব কথাটো। এই আদৰ্শৰে আমি নিজক পৰিচালনা কৰিব লাগিব। এতিয়া ব্যাসে সেইখিনিতে ভুল কৰি দিলে। ভুল কৰি তেওঁ কি কৰিলে? তেওঁ প্ৰাণী হিংসা কৰিবলৈ দিয়া মানে আদৰ্শৰ কাৰণে তেওঁ পাপ সিদ্ধ হ'ল, যাৰ কাৰণে তেওঁ অসন্তুষ্টত জীৱন কটাবলগীয়া হ'ল। তেতিয়া ব্যাসে ক'লে দেৱৰ্ষি কোৱাচোন উপায় কি আছে? উপায় এটা আছে। মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰোক গোবিন্দৰ গুণনাম মাত্ৰ। তুমি এখন ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰি ভগৱন্তৰ গুণ নাম নিহিত এখন শাস্ত্ৰত প্ৰণয়ন কৰি তুমি 17খন পুৰাণত যি ভুল পথ দিলা, ভাগৱত পুৰাণৰ দ্বাৰা নৎসাত কৰি দিয়া। তোমাৰ হাতেৰে ৰোৱা পুলি তোমাৰ নিজৰ হাতেৰে উভালি দিয়া। আনে ভুল বুলি ক'বলৈ গ'লে যদি জ্ঞানী গণে তাক কৰে নিবাৰণ, আৰু তাৰ বচন নমানে একোজন। বোলে উপালম্ভ কৰি বচন খণ্ডিত, ব্যাসতো অধিক ভৈল এহেন্তে পণ্ডিত। ব্যাসৰ ভুল দেখুৱাবলৈ গ'লে মানুহে ক'ব এওঁ আকৌ ব্যাসতকৈ পণ্ডিত আহিল। গতিকে তোমাৰ এই যে ভুল পথে সমাজক পৰিচালিত কৰিলা, তাৰ কাৰণে পাপ সিদ্ধ হ'ল। তুমি এতিয়া তাৰ পৰা উপায় হ'বলৈ হ'লে এই ব্যৱস্থা কৰা। হেন শুনি ব্যাসে কৰিলন্ত ধ্যান, হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান। কেনেকৈ দেখিলে? বামপাশে মায়া দক্ষিণত ভক্তি মাও, দেখি ব্যাস ঋষিৰ ৰোমাঞ্চ ভৈল গাও। মায়ে বান্ধন্ত ভক্তি মাও মেলাৱন্ত, দুহান্ত মধ্যত আশা ভগৱন্ত। আমাৰ সকলোৰে হৃদয়তে ভগৱন্ত আছে। পথ দুটা দিছে, এটা বাওঁ পথ, এটা সোঁ পথ। ভগৱন্ত একেজনে দেই, দুটা বস্তু সৃষ্টি কৰিছে, আন্ধাৰ পোহৰ, দিন ৰাতি, ভাল বেয়া, শুদ্ধ ভুল, সঁচা মিছা, ভক্তি মায়া, তপ্তু বতুম। দুটাৰ ওপৰতে আমাক জীৱক লৈ তেওঁ বিনোদ বিলাস আনন্দ কৰি আছে, আৰু গুৰুৰূপে নিয়মবিলাক ইয়াত বান্ধি দিছে। এতিয়া আমি ভাগৱত শুনি ভাগৱতৰ নিয়মৰ দ্বাৰা আমি নিজক মায়াৰ পৰা উদ্ধাৰ কৰিব লাগিব।